ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ জেনেৰেল মেথামেটিক্সৰ গোৱালপাৰা জিলাৰ হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ যিটো কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰৰ যি 45টা MCQ আছে, সেই 45টা MCQ আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই যিবোৰ ছায়েন্সৰ কাৰণে যিবোৰ MCQ দিছিলোঁ, সেই MCQৰ পৰা 100% কমন আহিছে। যদি তোমালোকৰ বিশ্বাস নহয় তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত গৈ তোমালোকে চেক আউট কৰিবা। মোৰ প্লেলিষ্ট বনোৱা আছে ক্লাছ 9ৰ, আৰু ক্লাছ 9ৰ যিটো মেথামেটিক্স আছে বা মেথছ আছে, এই মেথছৰ ওপৰত যিবোৰ MCQ আছে, সেই MCQবোৰ তোমালোকে হাফ ইয়াৰলি পৰীক্ষাৰ পিছত পাই যাবা, যিবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। তো তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে PDF ফাইলো পাই যাবা, আৰু ৰেগুলাৰলি চাই থাকিবা যাতে তোমালোকে সকলো ধৰণৰ গুৰুত্বপূৰ্ণ এনচাৰসমূহ তোমালোকে আগতে পোৱা। ঠিক আছে, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, সত্য বা শুদ্ধ উত্তৰটো বাছি লোৱা। -3 আৰু 3ৰ মাজৰ অখণ্ড সংখ্যাবোৰ কি? ইয়াতে তুমি যদি এনেকৈ এখন যদি সংখ্যাৰেখা অংকন কৰা, ইফালে -3 আছে, ইফালে 3 আছে, মাজত আছে 0, ইফালে আহিব -1 আৰু ইফালে আহিব -2, ইফালে 1, ইফালে কি আহিব 2। তো চোৱা, মাজত বুলি কৈছে তো আমাৰ এইকেইটা সংখ্যা হ'ব। কি কি হ'ব? 0, 1, 2, -1, -2। তো 0, 1, 2, ইয়াতে আছে -1, -2, তো 2 নম্বৰটো কাৰেক্ট হ'ল। আৰু এইটো চিৰিয়েলি লিখিলে তোমাৰ এইটো 4 নম্বৰটো কাৰেক্ট হ'ল। মানে তোমাৰ কি হ'ল, 2 নম্বৰ আৰু 4 নম্বৰ কাৰেক্ট হ'ল। তাৰমানে আমাৰ D নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। D নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। 2 নম্বৰ কুৱেশ্যন চোৱা, এইটো 3 টু দি পাৱাৰ 0 মানে কিমান? 1, 2 টু দি পাৱাৰ 0 মানে 1, আৰু 7 টু দি পাৱাৰ 0 মানে 1। তো এইটো গোটেইখিনি কি আহিব? 1 আহিব, কাৰণ তোমাৰ A টু দি পাৱাৰ 0 কিমান হয়? 1 হয়। তো এই সূত্ৰটো এপ্লাই কৰিলে আমি পাওঁ, এইটোৰ ভেলু কিমান পাওঁ? 1 পাওঁ। তাৰমানে A নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। বহুত ইজি কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু PDF ফাইল লাগিলে হোৱাটছআপ কৰিবা। মই মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম। আৰু ছায়েন্সৰ কাৰণে যদি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তোমালোকে পাই যাবা ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ এইটো ইউটিউব চেনেলতে আলোচনা কৰা হয়, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, 2 সংখ্যাটো কি হয়? 2 সংখ্যা হৈছে যুগ্ম সংখ্যা। 2টো কি সংখ্যা? যুগ্ম সংখ্যা। আৰু 2 সংখ্যাটো হৈছে যুগ্ম মৌলিক সংখ্যা। যুগ্ম কি সংখ্যা? মৌলিক সংখ্যাও হয়। তো তোমাৰ যুগ্ম সংখ্যাও হয়, লগতে মৌলিক সংখ্যাও হয়। মানে 1 আৰু 3 দুটা কাৰেক্ট হয়। তাৰমানে তোমাৰ C নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। বুজি পালানে? 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ কোনটো অপৰিমেয় সংখ্যা? অপৰিমেয় সংখ্যা সেইবোৰক কোৱা হয় যিবোৰ আমি P/Q আকাৰত লিখিব নোৱাৰোঁ, সেইবোৰক তোমাৰ কি বুলি কয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। তো ইয়াৰে তোমাৰ D নম্বৰ অপশ্যনটো কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। পাইৰ ভেলুটো আমাৰ যিটো ভেলু ইউজ কৰা হয় 3.14, এইটো এটা তোমাৰ ধৰি লোৱা মানহে, কিন্তু পাইৰ কেতিয়াও তোমাৰ হৰণ কৰিলে শেষ নহয়। গতিকে তোমাৰ D নম্বৰ অপশ্যনটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব। তোমালোকে পাইৰ যিটো ভেলু আছে সেইটো আছে 22/7। এইটো তোমালোকে হৰণ কৰি চাবা, এইটো কেতিয়াও শেষ নহয়, এইটো চাবা। 5 নম্বৰ কুৱেশ্যন চোৱা, খণ্ড 1 আৰু খণ্ড 2ৰ লগত মিলোৱা। একেবাৰে ইজি হয়। প্ৰথমটো কৈছে যৌগিক সংখ্যা। চোৱা, যৌগিক সংখ্যা কাক কয়? যিবোৰ দুটাতকৈ বেছি তোমাৰ কি থাকে? উৎপাদক থাকে, সেইবোৰক যৌগিক সংখ্যা বুলি কয়। তাৰমানে এইটো C নম্বৰৰ লগত আহিব। 4 যিটো আছে এইটো দুটাতকৈ বেছি কি আছে? উৎপাদক আছে। যুগ্ম সংখ্যা এইটো তোমাৰ কি হয়? এইটো A নম্বৰ হয়। আৰু অপৰিমেয় সংখ্যা তোমাৰ এইটো যিটো √2 অপৰিমেয় সংখ্যা। তো √2ৰ লগত 3 প্লাছ হ'লে অপৰিমেয় সংখ্যাই পাম। মানে 1 আহিব তোমাৰ C ৰ লগত। তো 1টো কাৰ লগত আহিব? C ৰ লগত আহিব। তো 1C য'ত নাই সেইকেইটা কাটি দিয়া, এইকেইটাতো 1C নাই, তো এটাতেই আছে, B নম্বৰ অপশ্যনতে আছে 1C। গতিকে আমাৰ এইটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মিলাই চাব পৰা। 2 নম্বৰটো আহিব তোমাৰ A ৰ লগত, আৰু 3 নম্বৰটো আহিব তোমাৰ B ৰ লগত। এইটো B নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 6 নম্বৰ কুৱেশ্যনতো তেনেকুৱা প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ লগত মিলোৱা। ইয়াতে চোৱা, ইয়াতে Xৰ পাৱাৰ সৰ্বোচ্চ আছে 3, গতিকে ইয়াতে তোমাৰ এইটোক আমি কি বুলি ক'ম? ত্ৰিঘাত সমীকৰণ বুলি ক'ম। ইয়াতে Xৰ পাৱাৰ আছে 2, তো এইটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ম। আৰু Xৰ পাৱাৰ আছে 1, গতিকে এইটো হৈছে ৰৈখিক সমীকৰণ। মানে তোমাৰ 1 নম্বৰটো আহিব C ৰ লগত,
এতিয়া চোৱা 1 নম্বৰটো চিৰ লগত যদি আহে, সৰি 1 নম্বৰটো আহিব বিৰ লগত, এতিয়া 1 নম্বৰটো চি য'ত য'ত আছে সেইকেইটা কাটি দিয়া, এইটোতো নহয়। তো তোমাৰ 1 নম্বৰটো আহিব বিৰ লগত, 2 নম্বৰটো আহিব চিৰ লগত। 2 নম্বৰটোৰ চি ইয়াতে আছে, এইটো চোৱা 2 নম্বৰটো চি আছে নেকি, নাই, তো এইটোও নহয়, তাৰমানে আমাৰ এইটো কাৰেক্ট হয়, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়, একেবাৰে ইজি হয়। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা, কাৰেক্ট হয়। প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা, এইটো নহয়, কাৰণ পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা, 0, 1, 2, 3, আৰু তোমাৰ অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যা থাকে, তো তোমাৰ পূৰ্ণ সংখ্যাতো ঋণাত্মক সংখ্যা নাথাকে, গতিকে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়, তো এইটো আমাৰ ইনকাৰেক্ট হ'ল। প্ৰতিটো পৰিমেয় সংখ্যাই এটা কি সংখ্যা, পূৰ্ণ সংখ্যা, প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয়, এইটো কাৰেক্ট হয়। তো আমাৰ কোনটো পালোঁ আমি, তো 1 আৰু চি, 1 আৰু 3, মানে এ আৰু চি দুটা কি হয়, কাৰেক্ট হয়। তো শুদ্ধ উত্তৰ হ'ব কোনটো, চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 8 নম্বৰ কুৱেশ্যন চোৱা, পি এক্স ইজ ইকুৱেল টু এক্স প্লাছ 5ৰ বহুপদটোৰ শূন্য হ'ব, এটা চোৱা এক্স প্লাছ 5ৰ শূন্যৰ কথা কৈছে, তো এইটো 0 হৈ যাব। তো এক্স ইজ ইকুৱেল টু এইটো সিফালে বাওঁফালে পক্ষান্তৰ কৰিলে কি আহিব, -5। তো কোনটো অপশ্যনত আছে, এইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। ইয়াতে চোৱা 9 নম্বৰ কৈছে 3x⁴ প্লাছ 5x³ x⁵ প্লাছ 7⁴ বহুপদটোৰ মাত্ৰা হ'ল। ইয়াতে লক্ষ্য কৰা তোমাৰ কি আছে, 3x⁴ প্লাছ 5x⁵, এইটো প্লাছ 7, 6। আমি সকলোৱে জানো যে বহুপদৰ মাত্ৰা হৈছে কোনো এটা চলকত থকা সৰ্বোচ্চ ঘাত, এইটো ধ্ৰুৱক ৰাশি, এইটো ধ্ৰুৱক ৰাশিত পাৱাৰ যিমান থাকিলেও সেইটো আমাৰ মাত্ৰা নহয়, কাৰণ চলকৰ যিটো মাত্ৰাৰ সংজ্ঞা আছে তাতে কৈছে যে চলকৰ পাৱাৰ হ'ব লাগিব। তো ইয়াতে এক্স এটা চলক হয়, তো চলকৰ পাৱাৰ সৰ্বোচ্চ কোনটোত আছে, এইটোত আছে, 5 আছে, ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 10 নম্বৰ কি কৈছে চোৱা, যদি x² - k x + 2 x - 2 হয় তেন্তে k ৰ মান কিমান, এইটো চোৱা, এইটো সমাধান কৰা, এইটো x² - k = কি আছে তোমাৰ x + 2 আৰু আছে তোমাৰ x - 2, তো এইফালে লিখা x² - k, এতিয়া তোমাৰ এইটো চোৱা, এইটো তোমাৰ এইটো ফৰ্মত আছে a + b আৰু এইফালে আছে তোমাৰ a - b, তো a + b আৰু a - b থাকিলে কি হয়, a² - b² হয়, তাৰমানে তোমাৰ এইটো আহিব x² - b², b মানে 2 হয়, তো 2² কিমান, 4। এতিয়া তুমি কি কৰা, এইটো x² আছে ইফালে, এতিয়া এইটো পজিটিভ আছে, তো এইটো বাওঁফালে লৈ আহা, তো কি হৈ যাব, নিগেটিভ হৈ যাব, = ইফালে থাকিল কি -k আৰু ইফালে থাকিল তোমাৰ -4, এইটো আৰু এইটো কেঞ্চেল গ'ল, তাৰমানে k ৰ যিটো মাইনাছ কেঞ্চেল যাব, মানে k ৰ ভেলুটো কিমান আহিব, 4 আহিব, তো k ৰ ভেলুটো হ'ব 4, ইয়াতে তোমাৰ চি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট হয়। 11 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, পি ৱাই এইটো দিয়া আছে তোমাৰ py = y² - y + 1, পি 0ৰ মান ওলাবলৈ দিছে, মানে তোমাৰ য'ত y আছে তাতে আমি 0 বহাই দিম, তো 0² - 0 আৰু +1, তো এইটো 0, এইখিনিতো 0য়ে হয়, তো ইয়াতে ৰৈ গ'ল কি 1, তাৰমানে এটা চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব, একেবাৰে ইজি কুৱেশ্যন হয়। 12 নম্বৰ কুৱেশ্যন চোৱা, এইটো বহুপদৰ শূন্য আৰু বহুপদৰ লগত মিলাবলৈ দিছে, ৰৈখিক বহুপদৰ শূন্য থাকে মাত্ৰ এটা, তো চি নম্বৰত আহিব। দ্বিঘাত বহুপদৰ শূন্য থাকে তোমাৰ বৰ বেছি 2টা, আৰু ত্ৰিঘাত বহুপদৰ শূন্য থাকে বৰ বেছি 3টা, মানে তোমাৰ 1 নম্বৰটো আহিব চিৰ লগত, 1 নম্বৰটো কাৰ লগত আহিব, চিৰ লগত, তো ইয়াতে তোমাৰ 1 নম্বৰটো য'ত বি আছে য'ত এ আছে সেইকেইটা কাটি দিয়া, কাৰণ তোমাৰ ৰৈখিক বহুপদৰ মাত্ৰ এটা শূন্য থাকে, তো এইটো চি নম্বৰৰ লগত মিলিছে। আৰু তাৰপিছত আহিব দ্বিঘাত সমীকৰণৰ 2টা শূন্য থাকে, মানে এইটো 2ৰ লগত মিলিছে, আৰু ত্ৰিঘাত সমীকৰণটো বিৰ লগত মিলিব, মানে এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, 13 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো মূল বিন্দুৰ স্থানাংক কি, এইটো চোৱা, একেবাৰে ইজি কুৱেশ্যন হয়। মূল বিন্দুৰ স্থানাংক, এইটো যদি তোমাৰ কাৰ্টীয় সমতল হয়, এইটো x, এইটো x', এইটো y আৰু এইটো হৈছে y', এই বিন্দুটোৰ স্থানাংক সুধিছে, এই বিন্দুটোত তোমাৰ x-ৰ ভেলুও 0 হয়, y-ৰ ভেলুও 0 হয়, মানে মূল বিন্দুৰ স্থানাংক হৈছে 0, 0, তো চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়।
14 নম্বৰ চা এম বিন্দুৰ স্থানাংক কি এতিয়া চা এই যিটো এম বিন্দু দিছে এইটো এনেকুৱা চা এইটো 1 এইটো হ'ল 2 এইটো হ'ল 1 2 আৰু এই হ'ল 3 তো ইয়াতে হ'ল তোমাৰ এক্সৰ ভেলুটো স্থানাংক এটা লিখোঁতে সদায় এক্সৰ ভেলু আগত আহে তাৰপিছত ৱাইৰ ভেলু আহে তো তোমাৰ এইটো হৈছে 2 আৰু তোমাৰ ৱাইৰ ভেলু কিমান আছে 3 তো বিন্দুটো হ'ল কি 2 3 তেতিয়াহ'লে বি নম্বৰ অপশ্যনটো কি হ'ল কাৰেক্ট হ'ল 15 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে কি চৰ্ত সাপেক্ষে এ বি বিন্দুটো অকল এক্সত থাকিব মানে তোমাৰ এনেকুৱা এটা তুমি যদি কাৰ্টীয় সমতল বুলি ধৰা মই ইয়াত আঁকি দিছোঁ চোৱা এইটো আমাৰ কাৰ্টীয় সমতল বুলি ধৰা ইফালে এক্স আছে ইফালে এক্স ডেছ ইফালে ৱাই এফালে আছে ৱাই ডেছ এইটো এক্স অক্ষৰ ওপৰত থাকিবলৈ হ'লে ৱাইৰ ভেলুটো সদায় কি হ'ব লাগিব 0 হ'ব লাগিব এক্স অক্ষত থাকিবলৈ হ'লে ৱাইৰ ভেলু 0 হ'ব লাগিব তো ইয়াতে চোৱা বিন্দুটো আছে এ বি তাৰ মানে এক্স ইজ ইকুৱেল টু কি হয় এ হয় আৰু ৱাই ইজ ইকুৱেল টু কি হয় বি হয় তো ৱাইৰ ভেলু যদি 0 হ'ব লাগে তাৰ মানে বিৰ ভেলুটো কি হ'ব লাগিব 0 হ'ব লাগিব তাৰ মানে তোমাৰ এইটো সি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন 16 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা P23 বিন্দুটোৰ ভুজ হ'ল ইয়াতে চোৱা বিন্দু এটাৰ স্থানাংক ৰাশি আমি এনেকৈ লিখিব পাৰোঁ ইয়াতে যিটো এক্স আছে সেইটোক ভুজ বুলি কয় আৰু যিটো ৱাই আছে সেইটোক কুটি বুলি কয় এক্স অক্ষক সদায় ভুজ আৰু ৱাই অক্ষক কয় কুটি তো ইয়াতে এক্স অক্ষত ইয়াতে এক্সৰ ভেলু আছে 2 আৰু ৱাইৰ ভেলু আছে 3 তো ভুজ কোনটো হ'ব 2 হ'ব তো ইয়াৰে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট এনচাৰ 17 নম্বৰ কুৱেশ্যন এক্স অক্ষৰ সমীকৰণ কি হয় চোৱা এইমাত্ৰ মই ক'লোৱে এক্স অক্ষৰ যদি সমীকৰণ হয় সদায় ৱাইৰ ভেলু 0 হয় আৰু যদি ৱাই অক্ষৰ সমীকৰণৰ কথা কয় তেতিয়াহ'লে এক্সৰ ভেলু কি হয় 0 হয় দুটা কথা মনত ৰাখিবা তো ইয়াতে বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব 17ৰ বি তাৰপিছত 18 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা -2 আৰু 4 বিন্দুটো কোনটো চুকত থাকিব চোৱা কাৰ্টীয় সমতলত চুক থাকে 4টা এইটো এক্স এক্স ডেছ এইটো ৱাই এইটো আছে ৱাই ডেছ এইফালে আহে তোমাৰ পজিটিভবোৰ আৰু এইফালে আহে নিগেটিভ ওপৰ ফালে থাকে পজিটিভ আৰু এইফালে আহে তোমাৰ নিগেটিভ তো ইয়াতে চব প্ৰথম যিটো স্থানাংক এক্সৰ ভেলুটো নিগেটিভ দিয়া আছে তো ইয়াতে আহিব এইটো কক্ষত আহিব নিগেটিভ আৰু ৱাইৰ ভেলুটো পজিটিভ দিয়া আছে তো ওপৰ ফালে যাব এইটো পজিটিভ হ'ব তো এইটো 1 নম্বৰ এইটো হৈছে 2 নম্বৰ এইটো 3 নম্বৰ এইটো হৈছে 4 নম্বৰ মানে চুক এইটো 1 নম্বৰ চুক বুলি কয় এইটো 2 নম্বৰ চুক এইটো 3 নম্বৰ চুক এইটো 4 নম্বৰ চুক তো তোমাৰ এই বিন্দুটো কেই নম্বৰ চুকত আহিছে 2 নম্বৰ চুকত আহিছে তো এটা শুদ্ধ উত্তৰটো হ'ব তোমাৰ বি নম্বৰটো দ্বিতীয় চুক 19 নম্বৰ কুৱেশ্যন এক্স ইজ ইকুৱেল টু 4 ৱাই ইজ ইকুৱেল টু -3 ছেদ বিন্দুৰ স্থানাংক হ'ল এতিয়া চোৱা তুমি যদি কাৰ্টীয় সমতলত এনেকৈ এক্সৰ ভেলু দিয়া আছে 4 ডেছ এইটো এক্স ডেছ এইটো ৱাই ডেছ ইয়াতে তোমাৰ এক্সৰ ভেলু 4 দিয়া আছে ধৰি লোৱা এইটো 4 আৰু ৱাইৰ ভেলু দিয়া আছে -3 -3 মানে এইটো তলফালে আহিব এইটো এনেকৈ আহিব এইটো হ'ব তোমাৰ 4 -3 বিন্দু কোনটো বিন্দুত মিলিব এইটো বি বিন্দুত মিলিব মানে 4 -3 বিন্দুটোত মিলিত হ'ব 20 নম্বৰ কুৱেশ্যন চোৱা 3x - 2y = 12 সমীকৰণৰ থাকিব চোৱা যিবোৰ আমাৰ সমীকৰণ থাকে ৰৈখিক সমীকৰণবোৰৰ আমি নিৰ্দিষ্টকৈ শূন্য ওলাব পাৰোঁ কিন্তু কিমানটা শূন্য থাকে সেইটো আমি নাজানো অসীম সংখ্যক কি থাকে শূন্য থাকে কিহৰ কাৰণে ইয়াতে কি দিছে চোৱা 2x - 3y = কিমান দিছে 12 দিছে এতিয়া তুমি x আৰু y যিকোনো মানৰ বাবে তুমি বহুত মান আছে এনেকুৱা কোটি কোটি মান আছে যাৰ ভেলু তোমাৰ 12 ওলাব পাৰে গতিকে আমি এইটো সি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব অসীম সংখ্যক সমাধান থাকিব 21 নম্বৰ কুৱেশ্যন এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে ইয়াতে কি কৈছে চোৱা উক্তি কি কৈছে P50 বিন্দুটো y অক্ষৰ ওপৰত থাকে চোৱা y অক্ষৰ ওপৰত থাকিবলৈ হ'লে এক্সৰ ভেলুটো 0 হ'ব লাগিব কিন্তু ইয়াতে এক্সৰ ভেলু আছে 5 ইয়াতে এক্সৰ ভেলু কিমান দি আছে 5 দি আছে গতিকে আমাৰ উক্তিটো ভুল উক্তিটো কি ভুল আৰু y অক্ষত থকা বিন্দু এটাৰ x স্থানাংক 0 এইটো তোমাৰ কি হয় কাৰেক্ট হয় তাৰ মানে তোমাৰ এটো ভুল হয় এ ভুল ক'ত আছে এইটোত আছে আৰু ৱাইটো শুদ্ধ হয় তো আমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে
22 নম্বৰ কুৱেশ্যন চোৱা ইয়াতে তোমাৰ এটা সমীকৰণ দিয়া আছে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু সমীকৰণত এ ইকুৱেল টু 0 বি নট ইকুৱেল টু 0 আৰু চি ইকুৱেল টু 0 হ'লে ৱাইৰ মান কিমান হ'ব মানকেইটা বহাই দিওঁ আমি ইয়াতে চোৱা তোমাৰ আছে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইকুৱেল টু 0 দিয়া আছে ইয়াতে এৰ ভেলু 0 বুলি কৈছে তো গোটেইখিনি 0 আহি যাব তো ইয়াতে থাকিব বি ৱাই প্লাছ চিৰ ভেলু কিমান দিয়া আছে তো চিৰ ভেলু 0 দিয়া আছে বহাই দিয়া 0 ইকুৱেল টু 0 ইয়াতে রল কি তোমার বি ওয়াই ইকুয়াল টু 0 তার মানে ওয়াই ইকুয়াল টু কি হবো 0 হবো তো ওয়াইর ভ্যালুটো কি হবো 0 হবো তো এর বি নম্বর অপশনটো কারেক্ট হয় বুঝি পালানে 23 নম্বৰ কুৱেশ্যন সৰ 23 নম্বৰ কুৱেশ্যনত কি কৈছে এক্স প্লাছ 2y ইকুয়াল টু 2 সমীকৰণৰ লেখডাল y অক্ষত কটা বিন্দুটো হ'ল ইয়াতে y অক্ষৰ কথা কৈছে তো y অক্ষত কাটিলে তোমাৰ x ৰ ভ্যালুটো সদায় কি হ'ব লাগিব 0 হ'ব লাগিব তো ইয়াতে যদি যেটো আমাৰ সমীকৰণ দিয়া আছে x প্লাছ 2y ইকুয়াল টু 2 x ৰ ভ্যালুটো কিন্তু সদায় 0 হ'ব লাগিব x ৰ ভ্যালুটো 0 হ'ব লাগিব কাৰণ তো y অক্ষৰ কথা কৈছে তো y অক্ষ পালে x ৰ ভ্যালুটো 0 আহিবই তো তোমাৰ a নম্বৰ আৰু এটো d নম্বৰ অপশনটো তো হ'বই নোৱাৰে কাৰণ এতে x ৰ ভ্যালু দিয়া আছে তো আমাৰ b নম্বৰ নহলে c নম্বৰ অপশনটো কারেক্ট হ'ব x ৰ ভ্যালু 0 ধৰা তো 0 প্লাস এটো 2y ইকুয়াল টু 2 তার মানে কি পালো আমি 2y ইকুয়াল টু 2 মানে y ইকুয়াল টু 2/2 মানে কিমান হ'ব 1 হ'ব তার মানে তোমার x ৰ ভ্যালু 0 আর y ৰ ভ্যালুটো হৈছে 1 তার মানে ইয়াৰে তোমাৰ কোনটো অপশন কারেক্ট হ'ল এটো c নম্বৰ অপশনটো কারেক্ট হয় এটো কারেক্ট 24 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা 2x এটা আছে x - 2y ইকুয়াল টু 4 এটোৰ সমাধান নহয় কোনটো এটো কথা কৈছে তো ইয়াতে চোৱা 0 2 এতে x ৰ ভ্যালু যদি 0 বহাই দিও y ৰ ভ্যালু যদি 2 বহাই দিও তেতিয়াহলে কিমান আহিব এতে চোৱা x ৰ ভ্যালু 0 মাইনাস এটো 2 ইনটু y ৰ ভ্যালু 2 আছে তে ফাৰ্স্টত 2 বহাই দিয়া ইফালে আহিল -2 ইনটু 2 মানে এটো কিমান আহিব -4 কিন্তু ইফালে আছে +4 তো আমাৰ এইটো নহয় মানে সমাধান নহয় এইটো তাৰ পিছত 40 তো এইটো সমাধান হ'ব তাৰ পিছত 20 এইটো তোমাৰ কি নহয় সমাধান নহয় তাৰ মানে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ল এটো 1 নম্বৰ আৰু 3 নম্বৰ এটো কোনটো অপশনত আছে এটো c নম্বৰ অপশনত আছে তো 1 আৰু 3 এটো 1 আৰু এটো 3 এটো তোমাৰ কি নহয় সমাধান নহয় বাকি তোমাৰ 2 নম্বৰটো সমাধান হয় 25 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা কি শৰ্তত ax + by + c সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় তো মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল সদায় সৰল ৰেখা হয় আৰু সৰল ৰেখা হলে সদায় c ৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব মানে ৰৈখিক সমীকৰণ হ'ব লাগিব তো c ৰ ভ্যালু যেতিয়া 0 হ'ব তেতিয়াটো মূল বিন্দুৰ মাজেৰে পাৰ হ'ব এৰ পিছত 26 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা এতে দিয়া আছে তোমাৰ k আৰু 2 এটো এটা বিন্দু আৰু তোমাৰ ইয়াতে দিয়া আছে x + 3y = 6 হয় মানে এটোৰ ওপৰত এটো আছে তেতিয়া হলে ইয়াৰ পৰা আমি উলাব লাগে কাৰ মান k এর মান উলাব লাগে একেবাৰে ইজি হয় এটোৰ পৰা চোৱা ইয়াতে তোমাৰ x ৰ ঠাইত কি দিয়া আছে k দিয়া আছে আৰু y ৰ ঠাইত কি দিয়া আছে 2 দিয়া আছে তো ইয়াতে ভ্যালু কেটা পুট কৰা ভ্যালু কেটা পুট কৰি লাহি যাব এটা আছিল কি আমাৰ x + 3y = 6 আছে তো x ৰ ভ্যালু পাইছো আমি কিমান k প্লাস y ৰ ভ্যালু পাইছো 2 তো 2 3 * 6 = কি হ'ব 6 মানে k = এটা তুমি হিফালে পক্ষান্তৰ কৰিলে 6 - 6 হ'ব মানে এটো 0 হ'ব তো 26 ৰ কারেক্ট आंसर কোনটো হ'ব তোমাৰ a নম্বৰ অপশনটো কারেক্ট হ'ব 27 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা ax + by এটা চোৱা ax + by + c = 0 এটো কি সমীকৰণ হয় এটো একটা বহুপদ হয় হয়নে এটো কি হয় বহুপদ হয় কাৰণ এতে চোৱা তোমাৰ x ৰ পাৱাৰ নাই y ৰ পাৱাৰ নাই তো পাৱাৰ থাকিলেহে হেবোৰক আমাৰ তোমাৰ ত্ৰিঘাত বা দ্বিঘাত আছে রৈখিক বহুপদ কেতিয়া কয় যেতিয়া তোমাৰ মাত্ৰ এটা চলক থাকে কিন্তু ইয়াতে চলক আছে দুটা বা তোমাৰ ধ্ৰুবক পদ নাথাকে তো ইয়াতে তোমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব 28 নম্বৰ কোৱেশ্যন চোৱা x = 5 আৰু y = 2 হলে তেতিয়া হলে তলৰ কোনটো সমীকৰণ শুদ্ধ হয় এতে চোৱা যদি x + y কৰা তেতিয়া হলে কিমান আহিব x ৰ ভ্যালু 5 + 2 আমি কি পালো x + y = 7 এতে x + y কোনটো আছে এটো c নম্বৰ অপশনত আছে তো c নম্বৰ অপশনটো কারেক্ট হয় 29 নম্বৰ কোৱেশ্যন চোৱা কোন হিচাপে ত্ৰিভুজৰ প্ৰকাৰ কেইটা তিনিটা
স্যার ত্রিভুজ হয়েছে টোটাল 6 প্রকার। এটা তোমার তিনিটা হয়েছে কোন হিসাবে তিনিটা, আর বাহু হিসাবে হয়েছে তিনিটা। কোন হিসাবে হয়েছে তোমার সমকোণী, তাৰপিছত হৈছে সূক্ষ্মকোণী আৰু স্থূলকোণী। আৰু বাহু হিচাপে তিনিটা হৈছে সমবাহু, তাৰপিছত আছে তোমাৰ বিষম বাহু, আৰু এটা আছে তোমাৰ সমদ্বিবাহু। তো এই 6টা ত্ৰিভুজ। তো কোন হিচাপে তিনিটা আছে আৰু বাহু হিচাপে তিনিটা আছে। ত্ৰিভুজৰ টোটেল সংখ্যা হৈছে 6। 30 নম্বৰ কুৱেশ্যন চোৱা, দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বৃদ্ধিৰ সংখ্যা কেইটা আছে? তিনিটা আছে। এইটো হৈছে তোমাৰ আছা মানে এছ এ এংগল, ছাইড এংগল, তাৰপিছত আছে তোমাৰ ছাইড এংগল কি আছে? ছাইড আছে, আৰু এটা আছে তোমাৰ ছাইড ছাইড ছাইড, বাহু বাহু বাহু। বুজি পালানে? তো এই তিনিটা। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলৰ কোণযোৰ পূৰক কোণ নহয়। এতিয়া নহয় বুলি কৈছে, এটা কথা মনত ৰাখিবা, পূৰক কোণ হ'লে দুটা কোণ যোগ কৰি সদায় আমি কিমান ডিগ্ৰী পাব লাগিব? 180 ডিগ্ৰী আমি পাব লাগিব। 180 ডিগ্ৰী নহয়, পূৰক কোণ হ'লে দুটা কোণ যোগ কৰিলে সদায় আমি কি পাব লাগিব? 90 ডিগ্ৰী পাব লাগিব। তো ইয়াতে তোমাৰ যিকেইটা যোগ কৰিলে 90 ডিগ্ৰী হয় সেইকেইটা এনচাৰ নহয়, কাৰণ ইয়াতে নহয় বুলি কৈছে। পূৰক কোণ নহয় কোনটো? তো এইটো এ নম্বৰটো পূৰক কোণ নহয়, কাৰণ ইয়াতে তোমাৰ 45 আৰু 50 প্লাছ কৰিলে তোমাৰ 90তকৈ বেছি হৈ যাব। তো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। বুজি পালানে? আৰু বাকী গোটেইকেইটা যোগ কৰিলে 90 ডিগ্ৰী হ'ব। 90 ডিগ্ৰী হ'লেতো পূৰক কোণ হয়, কিন্তু ইয়াতে নহয় বুলি কৈছে, তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 32 নম্বৰ কুৱেশ্যন চোৱা, যদি এ বি চি ট্ৰাইংগুলাৰ, এনেকুৱা এটা তোমাৰ এ বি চি ট্ৰাইংগুল আছে, তাৰে তোমাৰ বি এংগলটো 90 ডিগ্ৰী আছে, এনেকুৱা এটা ট্ৰাইংগুল আছে, এইটো এ বি চি, এই এংগলটো তোমাৰ 90 ডিগ্ৰী আছে, আৰু এ বি ইজ ইকুৱেল টু এ চি, এ বি ইজ ইকুৱেল টু কি হয়? এ চি হয়। তেন্তে এংগল এ আৰু এংগল চিৰ মান কিমান হ'ব? এইটো সমান বাহুৰ বিপৰীত ফালে থকা যিবোৰ কোণ থাকে সেই কোণবোৰৰ মান কি হৈ যায়? সমান হৈ যায়। বুজি পালানে? তো ইয়াতে তোমাৰ 90 ডিগ্ৰীটো আছে অলৰেডি। তো এই কোণ আৰু এই কোণটো তোমাৰ কি আহিব? দুটা মিলি 90 ডিগ্ৰী হ'ব। দুটা মিলি 90 ডিগ্ৰী হ'বলৈ হ'লে 45 আৰু 45 লাগিব। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। তো এ আৰু চি ওলাবলৈ দিছিল, তো এৰ ভেলু আহিব 45 আৰু চিৰ ভেলুটো আহিব 45। 33 নম্বৰ কুৱেশ্যন চোৱা, তিনিটা বাক্য, এটা সমকোণৰ মাপ 90 ডিগ্ৰী, এইটো কাৰেক্ট হয়। সৰল কোণৰ মাপ 180 ডিগ্ৰী, এইটো কাৰেক্ট হয়। আৰু 170 এটা প্ৰত্যাৱৰ্তী কোণ, এইটো মিছা হয়। প্ৰত্যাৱৰ্তী কোণ সদায় তোমাৰ 180 ডিগ্ৰীতকৈ ডাঙৰ হয়। প্ৰত্যাৱৰ্তী কোণ সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 360 ডিগ্ৰীতকৈ সৰু হয়। কিন্তু ইয়াতে 170 আছে, তো এইটো নহয়, মানে 1 আৰু 2 দুয়োটা কাৰেক্ট হয়। আৰু তোমাৰ 3 নম্বৰটো কি হয়? ইনকাৰেক্ট হয়। তো ইয়াতে তোমাৰ এইটো চোৱা, বি নম্বৰ অপশ্যনত আছে 1টো সঁচা, তো ইয়াতে 2 নম্বৰটোও সঁচা হয় আৰু 3 নম্বৰটো মিছা। গতিকে যিহেতু 3 নম্বৰ মিছা অপশ্যন বিত আছে, গতিকে আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰ পিছত 34 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, এটা ট্ৰাইংগুল আছে পি কিউ আৰ, এইটো ধৰা পি কিউ আৰ, পি কিউ ইজ ইকুৱেল টু পি আৰ, এইটো পি কিউ, এইটো পি আৰ সমান দি আছে। যদি আৰৰ মান 60 ডিগ্ৰী হয় তেতিয়াহ'লে তোমাৰ কিউৰ মানো কি হ'ব? 60 ডিগ্ৰী হ'ব, কাৰণ সমান বাহুৰ বিপৰীত ফালে থকা কোণবোৰ সদায় সমান হয়। তেন্তে এংগল পিৰ মান কিমান হ'ব? চোৱা, এংগল পিৰ মান 60 ডিগ্ৰী আহিব, কাৰণ তোমাৰ এইটো কিমান আছে? 60 আৰু 60টো অলৰেডি আছেই। তো 60ৰ লগত কিমান প্লাছ কৰিলে 180 ডিগ্ৰী আহিব? 60 ডিগ্ৰী তোমাৰ এড কৰিব লাগিব, কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী। তাহলে ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 35 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ লগত মিলোৱা। চোৱা, সূক্ষ্ম কোণ যি কোণৰ মান 90 ডিগ্ৰীতকৈ কম সেইবোৰক তোমাৰ কি বুলি কয়? সূক্ষ্ম কোণ বুলি কয়। তো তোমাৰ এই নম্বৰটো আহিব তোমাৰ চি নম্বৰৰ লগত। স্থূল কোণ যিটোৰ তোমাৰ মান 90 ডিগ্ৰীতকৈ তোমাৰ কি হয়? 90 ডিগ্ৰীতকৈ বেছি হয়, সেইটোক তোমাৰ স্থূল কোণ বুলি কয়। তো এইটো তোমাৰ এই নম্বৰৰ লগত আহিব। আৰু প্ৰবৃদ্ধ কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু হয়। তো তোমাৰ 1 নম্বৰটো আহিছে চিৰ লগত। তো 1 নম্বৰ য'ত য'ত চি নাই সেইকেইটা কাটি দিয়া। তিনিওটাতে নাই, তো এটা অপশ্যনতে আছে 1 নম্বৰটো চিৰ লগত, তো আমাৰ এইটো অপশ্যন কাৰেক্ট হ'ব। বাকী এইটাও মিলাই চোৱা। তোমাৰ স্থূল কোণ কোনটোত আছে? 2 নম্বৰটো আছে এৰ লগত, তো এইটো আছে। আৰু 3 নম্বৰটো আহিব তোমাৰ বিৰ লগত, এইটো আছে। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 36 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে,
ট্ৰাইংগল ABC এইটো ABC আমাৰ ত্ৰিভুজটো দিয়া আছে এই ত্ৰিভুজটোৰ ACD দিয়া আছে 120 ডিগ্ৰী চোৱা এই 120 ডিগ্ৰীটো এই কোণ আৰু এই কোণ দুটা যোগ কৰিলে আমি কি পাম ধৰি লোৱা x আৰু y তেতিয়াহ'লে x + y কৰিলে কিমান ডিগ্ৰী পাম 120 ডিগ্ৰী পাম কাৰণ ত্ৰিভুজ এটাৰ বহিকোণৰ মান তাৰ বিপৰীত ফালে থকা অন্তঃকোণৰ সমষ্টিৰ সমান হয় ইয়াৰ বিপৰীত ফালে তোমাৰ এইটো আৰু এইটো আছে তো আমি ইয়াৰ পৰা বি আঙুলটো যদি x ধৰো আৰু এইটো যদি y ধৰো তেতিয়াহ'লে x + y কিমান আহিব 120 ডিগ্ৰী তেতিয়াহ'লে ABCৰ প্ৰতিটো কোণৰ মাপ ওলাবলৈ দিছে তো প্ৰতিটো কোণৰ মাপ এইটো 100 কিমান দিছে 20 ডিগ্ৰী দিছে তো 120 ডিগ্ৰী এতিয়া এই আঙুল আৰু এই আঙুল প্লাছ কৰিলে 180 ডিগ্ৰী পাম কাৰণ এইটো তোমাৰ ৰৈখিক জুৰীয়া কোণ হয় ৰৈখিক জুৰীয়া কোণৰ সমষ্টি সদায় কি হয় 180 ডিগ্ৰী হয় তো ইয়াতে যদি আমি কৰোঁ ACB তোমাৰ এইখিনি আমি ওলাব লাগে এইখিনি এই আঙুলখিনি তো আমি 180 ডিগ্ৰীৰ পৰা 120টো মাইনাছ কৰিলে এইখিনি ওলাই যাব তো 120 তো ইয়াতে আহিব 60 ডিগ্ৰী আৰু ইয়াতেতো অলৰেডি তোমাৰ 60 ডিগ্ৰী দিয়াই আছে গতিকে প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী আহিব 60 ডিগ্ৰী হ'ব তো তোমাৰ ডি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় 37 নম্বৰ কুৱেশ্যনত চোৱা এইটো প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ লগত মিলাব লাগে এটা সমকোণ থকা ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কয় তিনিটা বাহু সমান হ'লে সমবাহু ত্ৰিভুজ বুলি কয় আৰু আটাইবোৰ বাহুৰ মাপ ভিন্ন মানে বেলেগ বেলেগ হ'লে সেইটোক বিষমবাহু ত্ৰিভুজ বুলি কয় তাৰ মানে 1 নম্বৰটো আহিব চিৰ লগত তো 1 নম্বৰটো চি য'ত নাই সেইটো কাটি দিয়া এতিয়া চোৱা তোমাৰ বি আৰু ডি দুটাতে আছে তো 1 নম্বৰটো চিত এইটোতো আছে 2 নম্বৰটো আহিব বিৰ লগত 2 নম্বৰটো বিৰ লগত এইটোত আছে এইটোত নাই গতিকে তোমাৰ এই ডি নম্বৰ অপশ্যনটো কাৰেক্ট নহয় তো তোমাৰ বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় আৰু তোমাৰ 3 নম্বৰ আটাইবোৰ বাহুৰ মাপ ভিন্ন হ'লে বিষমবাহু হয় তো এইটো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হয় মই যেনেকৈ তোমাৰ MCQবোৰ মিলাই কৰি আছোঁ যিকেইটা তোমাৰ মেথছিং দ্য ফলোইং আহিছে সেইকেইটা তুমি এনেকৈ মিলাব পাৰা তোমাৰ টাইমটো কম লাগিব 38 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা DEF ইয়াতে আমাৰ এটা ট্ৰাইংগল দিয়া আছে DEF আৰু সেই ট্ৰাইংগলৰ DE আৰু EFৰ মধ্যৱৰ্তী কোণৰ মান এইটো হৈছে তোমাৰ DE আৰু এইটো হৈছে তোমাৰ EF ইয়াৰ মাজৰ যিটো কোণ সেইটো কি আছে ই এংগল আছে মানে ই এংগলটোক আমি লিখিম কেনেকৈ এইটো লিখিম আমি DEF লিখিম তো ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় তো একেবাৰে ইজি কুৱেশ্যন হয় 39 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা এটা সামান্তৰিক আছে তো ধৰি লোৱা আমাৰ এইটো এটা কি হয় সামান্তৰিক হয় এইটো সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল থাকে আৰু সমানো হয় এইটো সামান্তৰিক হয় এটা কোণৰ মান 45 ডিগ্ৰী ধৰি লোৱা এইটো কোণৰ মান 45 ডিগ্ৰী আছে তেন্তে অৱশিষ্ট কোণকেইটাৰ মাপ কি হ'ব চোৱা এই কোণ আৰু এই কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম এইটো পাম কেনেকৈ এইটো 45 ডিগ্ৰী প্লাছ x যদি ধৰি লোৱা এইটো x তেতিয়াহ'লে এই দুটা প্লাছ কৰিলে আমি 180 ডিগ্ৰী পাম তো ইয়াৰে পৰা xৰ মান কিমান পালোঁ আমি এইটো 45 গ'লে 135 থাকিব এইটো যদি 135 হয় এইটো 135 হ'ব কাৰণ সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান তো এইটো তোমাৰ 135 হ'ল এইটো 135 হ'ল এইটো যদি 45 হয় এই আঙুলটো কি হ'ব 45 ডিগ্ৰীয়ে হ'ব তাৰ মানে তোমাৰ দুটা আহিব 45 আৰু দুটা আহিব তোমাৰ 135 কোনটো অপশ্যনত আছে এ নম্বৰ অপশ্যনত আছে তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় 40 নম্বৰ কুৱেশ্যন চাওঁ 40 নম্বৰ কুৱেশ্যনত কি কৈছে PQ = RS যিটো তোমাৰ ইয়াতে PQ আছে সেইটো RSৰ কি হয় সমান হয় এইটো ধৰা x তেতিয়াহ'লে এইটো কি হ'ব x হ'ব QR = SP QR যদি y হয় তেতিয়াহ'লে SP ও y হ'ব কাৰণ দুটা ইকুৱেল দিয়া আছে তো স্বীকাৰ্য কি মতে PQR এইটো সিমিলাৰ টু RQS হ'ব আৰু মাজত যিটো আমি ডায়গনেল লাগিছোঁ সেই ডায়গনেলটো দুটা ত্ৰিভুজত আছে এইটো হ'ব তোমাৰ কমন হৈ যাব তাৰ মানে এইটোও ছাইড হ'ল এইটোও ছাইড হ'ল এইটোও ছাইড হ'ল আৰু ইফালে ছাইড ইফালে ছাইড ইফালেও ছাইড হ'ল তো ছাইড চৰ্তমতে এই দুটা কি হ'ব সৰ্বসম হ'ব বা সদৃশ হ'ব তো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয় ছাইড এইটো বি নম্বৰ অপশ্যন কাৰেক্ট 41 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় প্ৰতিটো সামান্তৰিকেই এটা ট্ৰেপেজিয়াম হয় ইয়াতে কৈছে সামান্তৰিকৰ কথা এইটো চোৱা সামান্তৰিক হৈছে এনেকুৱা আৰু ট্ৰেপেজিয়াম হৈছে এনেকুৱা
এতিয়া চোৱা এইটো হৈছে তোমাৰ এইটোতো কেতিয়াও হ'ব নোৱাৰে, কাৰণ ইয়াৰে যিকোনো এযোৰ বিপৰীত বাহুহে সমান্তৰাল থাকে, কিন্তু সামান্তৰিকৰ বিপৰীত বাহু দুয়োযোৰে কি থাকে, সমান্তৰাল থাকে। তো আমাৰ এ নম্বৰ অপশ্যনটো মানে ইনকাৰেক্ট হ'ল, মানে আমাৰ যিটো উক্তি দিছে সেইটো ভুল, উক্তিটো কি হয়, ভুল হয়। যুক্তি কি দিছে, এটা চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰ হ'লে তাক ট্ৰেপেজিয়াম বুলি কোৱা হয়। তো এইটো কাৰেক্ট হয়, মানে এছাৰশ্যনটো ভুল হয় আৰু ৰিজনটো শুদ্ধ হয়। এছাৰশ্যন ভুল আৰু ৰিজন শুদ্ধ, এইটো ডি নম্বৰ অপশ্যনত আছে, তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 42 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, সামান্তৰিক এটাৰ সন্নিহিত বাহুৰ মধ্যবিন্দু কেইটা সংযোগ কৰিলে পোৱা যায়, কি পোৱা যাব, এইটো তোমাৰ ৰম্বাছ পোৱা যাব। কি পোৱা যাব, ৰম্বাছ। কেনেকৈ, এইটো এনেকৈ পোৱা যায়, এটা তুমি এনেকৈ সামান্তৰিক আঁকা, ধৰি লোৱা এইটো আমাৰ সামান্তৰিক, ইয়াৰে মধ্যবিন্দু এইটো 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 আৰু এইটো মধ্যবিন্দু, তো এইটো যোৰা লগোৱা, এইটো যোৰা লগোৱা, এইটো যোৰা লগোৱা আৰু এইটো যোৰা লগোৱা, তেতিয়াহ'লে আমি যিটো পালোঁ সেইটো ৰম্বাছ হৈ যাব। ইয়াৰে তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 43 নম্বৰ কুৱেশ্যনত কি কৈছে ছাৰ, ৰম্বাছ এটা, আমি সকলোৱে জানো যে ৰম্বাছৰ বিপৰীত বাহুবোৰ সমান্তৰাল থাকে আৰু চাৰিওটা বাহু সমান থাকে। তো যাৰ চাৰিওটা বাহু সমান তাক আমি কি বুলি কওঁ, বৰ্গ বুলি কওঁ, অৰ্থাৎ ৰম্বাছ এটা কি হয়, বৰ্গ হয়। তো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 44 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, ইয়াতে চিত্ৰত কিউ আৰ এছৰ মান, এইটো কিউ আৰ এছ মানে তোমাৰ এই আৰ এংগলটো ওলাবলৈ দিছে, য'ত এইটো দিয়া আছে 5A, এইটো দিয়া আছে 2A আৰু এইটো দিয়া আছে 3A। এতিয়া চোৱা, এটা আছে তোমাৰ 5A প্লাছ 3A প্লাছ কি দিয়া আছে 2A। তো আমি সকলোৱে জানো যে তোমাৰ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান, এইটো সামান্তৰিক বা আয়ত হ'ব পাৰে। তো এই আংগুলটো যদি 5A হয়, এইটো কিমান ডিগ্ৰী আহিব, 5A আহিব, এইটো হ'ব 5A। এইটো যদি 2A হয়, এইটো তোমাৰ কিমান আহিব, 2A আহিব, আৰু এইটো যদি 3A হয়, এইটো 3A আহিব। তাৰমানে আমি 5A দুটা পালোঁ, 2Aও দুটা পালোঁ আৰু 3Aও দুটা পালোঁ, তাৰমানে এইটো আমি 2ৰে পূৰণ কৰিম। আৰু তোমাৰ সামান্তৰিক বা চতুৰ্ভুজ বা তোমাৰ আয়ত এটাৰ চাৰিওটা কোণৰ সমষ্টি কিমান ডিগ্ৰী, 360 ডিগ্ৰী। বুজি পালানে? তো ইয়াতে চোৱা, যদি ইয়াতে যদি এইটো কেইটা এ আছে, ইয়াতে 5, 3, 8 আৰু 2, 10। তো 10A ইজ ইকুৱেল টু, ইয়াতে 2 মাল্টিপ্লাই হৈ আছে, এইটো তুমি সিফালে নিলে হৰণ হৈ যাব। তো হৰণ হ'লে তোমাৰ এইটো কেঞ্চেল কৰিলে কিমান আহিব, 180 আহিব, 180 ডিগ্ৰী। এতিয়া তোমাৰ ইয়াৰ পৰা এৰ ভেলুটো কেলকুলেট কৰিলে ইয়াতে আহিব তোমাৰ 180 ডিভাইডেড বাই 10, তো 0 0 কেঞ্চেল কৰি থাকিব 18, হয়নে নাই? তো এৰ ভেলুটো কিমান আহিল, তোমাৰ 18 আহিল। বুজি পালানে? এইটো কৈছে তোমাৰ কিউ আৰ এছৰ কথা। তো কিউ আৰ এছটো কিমান আহিব, কিউ আৰ এছটো তোমাৰ আছিল 5A। তো 5A আহিলে তোমাৰ এইটো কিমান আছে, 18 ইনটু তোমাৰ কি আছে 5, এইটো কিমান আহিল 90, হয়নে? 90 আহিল। এতিয়া তোমাৰ এংগুল আছে কিমানটা, ইয়াতে 3টা এংগুল আছে, গতিকে এইটো 3ৰে হৰণ কৰি দিয়া। তো 3ৰে হৰণ কৰিলে তোমাৰ এইটোৰ এনচাৰ আহিব কিমান, 90ক 3ৰে হৰণ কৰিলে কিমান হয়, 90ক 3ৰে হৰণ কৰিলে হ'ব তোমাৰ 30। তো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ল, কাৰেক্ট হ'ল। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন, এইটোত কি কৈছে চোৱা, ABCD সামান্তৰিকৰ কৰ্ণ দুডাল সমান হ'লে ট্ৰাইংগল ABC তোমাৰ কি হয়, 90 ডিগ্ৰী হয়। চতুৰ্ভুজ এটাৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হ'লে ই এটা কি হ'ব, সামান্তৰিক হ'ব। তো ইয়াৰে তোমাৰ এছাৰশ্যন আৰু ৰিজন, এছাৰশ্যনো সত্য হয়, ৰিজনো সত্য হয়, কিন্তু এছাৰশ্যনটো ৰিজনৰ শুদ্ধ ব্যাখ্যা নহয়। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7000282467 এইটো নম্বৰত হোৱাটছআপ কৰিবা। তোমালোকে সকলো ধৰণৰ ইম্পৰ্টেণ্ট এনচাৰ এইটো পাই যাবা। আৰু তোমালোকে 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এইটো ইউটিউব চেনেলতে ডিছকাশ্যন কৰা হ'ব, তোমালোকে সেইবোৰো পাই যাবা। তো তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা, তোমাৰ দাদা বাইদেউসকলৰ লগতো শ্বেয়াৰ কৰা, তোমাৰ লগতকৈ যে সৰু আছে সেইসকলৰ লগতো শ্বেয়াৰ কৰা, যাতে সিহঁতে ভাল এটা নম্বৰ পাব পাৰে। ইয়াতে বাকী যিকেইটা লং কুৱেশ্যন আছে সেইকেইটাও তোমালোকে চাই লোৱা, একেবাৰে ইজি কুৱেশ্যনে আহিছে, লং কুৱেশ্যনকেইটাও বহুত ইজি হয়।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালদৰে লিখা পঢ়া কৰা। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।